হাজো শুৱালকুছিৰ অগপৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন ছাত্ৰ নেতা প্ৰকাশ দাস। আমি উল্লেখ কৰিম যে প্ৰকাশ দাসে যোগদান কৰিব অসম গণ পৰিষদত। হাজো শুৱালকুছি সমষ্টি অগপক দিবলৈ ইতিমধ্যে সন্মত হৈছে বিজেপি। চৰ্ত দিয়া হৈছে তাত প্ৰাৰ্থী হ'ব লাগিব বৰ্তমানৰ বিজেপি নেতা প্ৰকাশ দাস। আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আসাম টক্সৰ মুখ্য পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে। প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া, আপোনাৰ সৈতে পোনে আহিছোঁ। এটা অদ্ভুত চৰ্ত প্ৰদান কৰা হৈছে। প্ৰকাশ দাস এগৰাকী আছু নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ নেতা। তেওঁ শেহতীয়াকৈ বিজেপিত যোগদান কৰিছিল। তাৰ পাছত হাজো সমষ্টিত তেওঁ কুচকাৱাজ আৰম্ভ কৰিছিল আৰু ইতিমধ্যে এই চৰ্ত অনুযায়ী তেওঁ অগপত যোগদানৰ বাবে সাজু হৈছে। কি জনাব? ভাস্কৰ, অসমৰ ৰাজনীতিত দুটা বিশেষ মডেল শেহতীয়াভাৱে মানে যোৱা 5 বছৰত খুব চৰ্চা লাভ কৰিছে। এটা পৰমা মডেল আৰু এটা শশীকান্ত মডেল। শশীকান্ত মডেলৰ বিষয়ে আমি জানোৱেই, যিকেইজন বিধায়কে আন দলৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহি বিজেপিৰ হৈ দীঘলীয়া সময় কাম কাজ কৰি শেহতীয়াকৈ বিজেপিত যোগদান কৰিলে। সেইটো শশীকান্ত মডেল। পৰমা মডেলটো আমি জানো, যোৱাবাৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত চিপাঝাৰৰ আসনখন অসম গণ পৰিষদে দাবী কৰিছিল আৰু তাত প্ৰাৰ্থী আছিল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। কিন্তু তেতিয়া বিজেপি এটা চৰ্ত দিছিল যে এই আসনখন তেওঁক দিয়া হ'ব, কিন্তু তেওঁ বিজেপিৰ চিম্বলত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। অসম গণ পৰিষদৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পিছদিনাই পৰমানন্দ ৰাজবংশীক বিজেপি হৈ সেই আসনখনৰ প্ৰাৰ্থিত্ব পালে আৰু তেওঁ সেই আসনখনৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিল। এইবাৰ এটা ৰিটাৰ্ণ পৰমা মডেল। হাজো শুৱালকুছি সমষ্টিত আমি জানো যে আসন বুজাবুজিক লৈ ব্যাপক চৰ্চা চলি আছে আৰু অতি সম্প্ৰতি হাজো শুৱালকুছি যিটো সংৰক্ষিত আসন SCৰ বাবে, সেই আসনখন অসম গণ পৰিষদক এৰি দিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব মান্তি হৈছে। কিন্তু এটা চৰ্ত দিয়া হৈছে যে তাৰ যিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, যিজনক বিজেপিয়ে প্ৰাৰ্থী ৰূপে সাজু কৰিছিল, প্ৰকাশ দাস, প্ৰাক্তন আছু নেতা, যিজনে দীপাংকৰ নাথৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথৰ সৈতে একেদিনাই বিজেপিত যোগদান কৰিছিল আৰু শেহতীয়াভাৱে সমষ্টিটোত বিজেপিৰ হৈ কাম কাজ কৰি আছিল, সেই প্ৰকাশ দাসক প্ৰাৰ্থিত্ব দিব লাগিব। ইতিমধ্যেই যোৱা নিশা গুৱাহাটীৰ দিছপুৰৰ চৰকাৰী আৱাসত অতুল বৰাক প্ৰকাশ দাসে সাক্ষাৎ কৰিছে। প্ৰকাশ দাসে সাক্ষাৎ কৰি দলটোত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু অসম গণ পৰিষদৰ নেতৃত্বও, অগপৰ সভাপতিয়েও তেওঁকে সেই সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু সেই অনুসৰি এদিনতে প্ৰকাশ দাসে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰিব আৰু সমাগত বিধানসভা নিৰ্বাচনত SCৰ বাবে সংৰক্ষিত হাজো শুৱালকুছি সমষ্টিত তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব। যিটো পৰমা মডেল যোৱাবাৰ হৈছিল বিজেপিৰ ক্ষেত্ৰলৈ, অসম গণ পৰিষদৰ পৰা বিজেপিলৈ আহি পৰমানন্দ ৰাজবংশী বিধায়ক হৈছিল। এইবাৰ সেইটো ৰিটাৰ্ণ হৈছে, বিজেপিৰ পৰা অসম গণ পৰিষদলৈ আহি প্ৰকাশ দাস এইবাৰ প্ৰাৰ্থী হ'ব। মই আজি এবছৰ পূৰ্বেই এই ধৰণৰ এটা আমি ৰাজনৈতিক বিশ্লেষণ আসাম টক্সত আগবঢ়াইছিলোঁ যে এইবাৰ বহুকেইটা পৰমা মডেল হ'ব। এই বহুকেইটা পৰমা মডেলৰ ভিতৰত প্ৰথম আনুষ্ঠানিকতাটো সম্পূৰ্ণ হোৱাৰ পথত এতিয়া এই প্ৰকাশ দাসৰ পৰমা মডেল। নিশ্চয়কৈ প্ৰাণজিৎ শইকীয়া, মই আন এটা প্ৰশ্ন আপোনাক এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে অগপত ইতিমধ্যেই তেওঁলোকৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহ আৰম্ভ হৈছে আৰু তেনে এক ক্ষণত এনেধৰণৰ এগৰাকী নেতাক পুনৰবাৰ বিজেপিৰ পৰা আনি অগপত যোগদান কৰোৱা হ'ব, তাৰপাছত অগপৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এই গোটেই কাহিনীটোৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত পুনৰবাৰ সেই বিদ্ৰোহখনত, সেই বিদ্ৰোহৰ জুইত ঘিউ ঢালি দিয়াৰ দৰে এটা কাৰবাৰ নহ'বনে? নাই, এইবিলাক একো নহয়। ৰাজনীতিত এইবিলাক এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনীতিত এই ধৰণৰ মূল্যবোধ, আদৰ্শ আদি শব্দবিলাকৰ কোনো ধৰণৰ মূল্য নাই। মানে ৰাজনীতিত আটাইতকৈ মূল্যহীন শব্দটোৱে হ'ল আদৰ্শ আৰু মূল্যবোধ। এই অসম গণ পৰিষদৰ অভ্যন্তৰত যিটো বিদ্ৰোহ বা অসন্তুষ্টিৰ কথা আপুনি কৈছে, সেই অসন্তুষ্টিটো দলৰ স্বাৰ্থক লৈ হোৱা নাই। ক'ৰবাত দলটো দুৰ্বল হ'ব, ক'ৰবাত দলটোৰ অস্তিত্বৰ সংকটত ভুগিব, সেইটোক লৈ বিদ্ৰোহ হোৱা নাই, সেইটোক লৈ অসন্তুষ্টি হোৱা নাই। অসন্তুষ্টি হৈছে যে এই নেতাসকলে প্ৰাৰ্থিত্ব পাব নে নাপায়।
ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসন্তুষ্ট হৈছে, তেওঁ চেণ্ট্ৰেল গুৱাহাটী হেৰুৱাব। ভৱেন ভৰালী অসন্তুষ্ট হৈছে, তেওঁ দেৰগাঁও হেৰুৱাব। পৃথ্বীৰাজ ৰাভা অসন্তুষ্ট হৈছে, তেওঁ হেৰুৱাব, তেজপুৰ হেৰুৱাব। ডাক্তৰ কমলা কলিতা অসন্তুষ্ট হৈছে, তেওঁ পলাশবাৰী নাপাব। কিন্তু পলাশবাৰীত কিমান সংখ্যক অগপ কৰ্মীয়ে এই বিদ্ৰোহটোত উজান দিব বা গুৱাহাটী চেণ্ট্ৰেলত ৰমেন কলিতাৰ সেইটো গণভিত্তি আছে নে নাই যে সকলোৱে আহি পেলাই প্ৰাৰ্থিত্বৰ বাবে ৰমেন কলিতাৰ প্ৰাৰ্থিত্বৰ বাবে হেঁচা দিব, এইবিলাক একেবাৰে গুৰুত্বহীন, এইবিলাক একেবাৰে মূল্যহীন কথা। আজি দেখিছে বিদ্ৰোহ হৈছে, দুদিনমানৰ পিছত যেতিয়া আনুষ্ঠানিক ঘোষণা হ'ব, ক'ৰবাত দলৰ কাৰ্যালয় জ্বলিব, ক'ৰবাত দলৰ সভাপতিৰ প্ৰতিমূৰ্তি জ্বলিব, ৩-৪ দিন সেই ধৰণৰ এটা প্ৰক্ৰিয়া হ'ব আৰু তাৰপিছত সকলো স্বাভাৱিক হৈ যাব। 2001 চনত যেতিয়া ষ্টেট বিজেপিৰ চৰম বিৰোধিতা স্বত্বেও কেন্দ্ৰীয় নেতৃত্বই অসম গণ পৰিষদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল, অসম গণ পৰিষদক তেতিয়া বিগ ব্ৰাদাৰ ৰূপে মানি লৈছিল, সেই সময়ত বিজেপিত যিটো বিদ্ৰোহ হৈছিল, বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছিল, সমগ্ৰ অসমত বিজেপিৰ পতাকা জ্বলাই দিয়া হৈছিল, কাৰ্যালয় লণ্ডভণ্ড কৰা হৈছিল, অসম বিজেপি নামে এটা নতুন দল গঠন কৰা হৈছিল, সেই সকলো আজি অস্তিত্বহীন। এই ৰাজনীতিটো সেই তেনেকুৱা কথা, এইবিলাক ক্ষমতা সৰ্বোচ্চ ৰাজনীতি, ইয়াত আদৰ্শ মূল্যবোধ এইবিলাক কথাৰ কোনো ধৰণৰ স্থান নাই। শেহতীয়াকৈ প্ৰকাশ দাস নামৰ এইগৰাকী প্ৰাক্তন আছু নেতাৰ আদৰ্শক লৈ বহু পৰিমাণে প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ কা আন্দোলনত তেখেতৰ যি আচলতে ভূমিকা আৰু তাৰ পাছত বিজেপিত যোগদান, এনেধৰণৰ আদৰ্শগত অমিলৰ কথা বহু পৰিমাণে প্ৰশ্ন উত্থাপন হৈ আহিছে। এই গোটেইবোৰ প্ৰশ্ন, এই গোটেইবোৰ আচলতে মানুহৰ যি কৌতূহল, এইবোৰে ৰাজনৈতিকভাৱে নেতাজনৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে নেকি? কোনো প্ৰভাৱ নেপেলায়। তেওঁলোকেও সেই কথাটো জানে। নহ'লেনো যিজন দীপাংকৰ নাথে অসম জাতীয় পৰিষদ গঠন কৰিছিল, যিজন দীপাংকৰ নাথে লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদ গঠন কৰিবলৈ আগবঢ়াই দিছিল আৰু কৈছিল যে দুদিনমানৰ পিছতে আহি, এতিয়া প্ৰথমতে তেওঁ যাব লাগে, দুদিনমানৰ পিছতে আহি তেওঁ দলটোৰ নেতৃত্ব ল'ব, সেইজন দীপাংকৰ নাথে গৈ যিটো আদৰ্শৰ চৰম বিৰোধিতা কৰি অসম জাতীয় পৰিষদ গঠন হৈছিল কা অনাক লৈ, সেই আদৰ্শটোৰ যিটো দলে কা জাপি দিছিল, সেই দলটোত তেওঁ চামিল হৈছিল। প্ৰকাশ দাস আছুৰ উপদেষ্টা আছিল। প্ৰকাশ দাসে কা আন্দোলনৰ সময়ত কি মন্তব্য দিছিল, কেনেধৰণৰ তেওঁৰ স্থিতি আছিল, আমি সকলোৱে জানো। মই আকৌ সেই দ্বিতীয় আপোনাৰ প্ৰশ্নটো দিয়া উত্তৰটোলৈ যাম। ৰাজনীতিত একেবাৰে মূল্যহীন যিটো বিষয়, সেইটো হৈছে আদৰ্শ আৰু মূল্যবোধ। আদৰ্শ আৰু মূল্যবোধ থাকিলে আজিৰ প্ৰেক্ষাপটত ৰাজনীতি কৰিব নোৱাৰি। আদৰ্শ আছিল অটল বিহাৰী বাজপেয়ী, আদৰ্শ আছিল আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ, আদৰ্শ আছিল লালকৃষ্ণ আদৱানীৰ। কিন্তু সেই লালকৃষ্ণ আদৱানীৰ বিজেপিটো আজিৰ বিজেপি নহয়, সেই অটল বিহাৰী বাজপেয়ীৰ বিজেপিটো আজিৰ নহয়, শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিজেপিটো আজি নহয়। আপুনি আচৰিত হ'ব, শ্যামা প্ৰসাদ মুখাৰ্জীৰ যদি দৰ্শন পঢ়ে, শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যিটো অন্ত্যোদয়ৰ কল্পনা কৰিছিল বা সপোন দেখিছিল, সেই অন্ত্যোদয় যদি আপুনি অধ্যয়ন কৰে, আচৰিত হ'ব যে তেতিয়াহ'লে আজি বিজেপিত থকা নেতাসকলৰ 99.9% বেছি বিজেপিৰ নেতাকৰ্মীৰ দলটোত থাকিবই নোৱাৰে। তেওঁৰ আদৰ্শটোৰ, শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শটোৰ প্ৰথম আৰু প্ৰধান চৰ্তটো আছিলে ক্ষমতাৰ স্বাৰ্থত ক্ষমতাৰ বাবে যাতে কোনো কাৰণতে দল সলনি কৰা নহয়, আৰু ক্ষমতাৰ বাবে দল সলনি কৰা নেতাক কোনো কাৰণতে আমি আমাৰ আদৰ্শটোৰ সৈতে চামিল নকৰিম, সেইটোৱে প্ৰথম আৰু প্ৰাথমিক চৰ্ত আছিল। সেইটোৰে অৰ্থ নোহোৱা হৈ গৈছে বিজেপিত। তাৰপিছত আপুনি আৰু কি নীতি আদৰ্শ মূল্যবোধৰ কথা পাতিব? নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে।